নমস্কাৰ ক্ৰুপ্তাং আদাব সত শ্ৰী আকাল কুমৰুক চেদুং কলুম্বাই আৰু জুলে আটাইকে স্বাগতম জনাইছোঁ। এটি সৰু বিষয় এটাক লৈ পেলাই মানে পৰিৱেশ সংক্ৰান্তীয় এটা বিষয় লৈ সৰু নহয় একচুৱেলি এইটো বহুত জীৱন মৰণৰ ওপৰত সকলোৰে নিৰ্ভৰ কৰা এটা বিষয়। গতিকে মেইন কথাটো ক'ৰ পৰা আহিলে মই কৈ দিছোঁ। আজি বিধানসভাৰ অধিৱেশন হৈ আছিলে, তাতেই আমাৰ ঢকুৱাখনা সমষ্টিৰ সন্মানীয় বিধায়ক নৱকুমাৰ দলে ডাঙৰীয়াই পৰিৱেশ প্ৰদূষণৰ ওপৰত কিছুমান ইনফৰ্মেশ্যন দিলে যে ঢকুৱাখনা সমষ্টিত প্ৰায় 10টা ক্ৰেচাৰ মেচিন গাঁৱৰ ভিতৰে কোনোবাই লিগেলি বা ইলিগেলি মানে স্থাপন কৰিছে আৰু তাৰ ফলত এয়াৰ পলিউশ্যন হৈছে, বহুতৰ মানে স্কিন ডিজিজ হৈছে, কিবা কিবি এনেকৈ তেওঁ কৈছে। আৰু তেওঁৰ মানে এই বিভাগীয় যি মন্ত্ৰী আছে আমাৰ পৰিৱেশ মন্ত্ৰী আমাৰ চাগে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, তেওঁৰ হস্তক্ষেপ বিচাৰিলে। তাৰপিছত তেওঁৰ কথাখিনি শেষ হোৱাৰ পিছত মই চালোঁ গোটেই বিষয়টো এটা খুব স্পৰ্শকাতৰ বিষয়, যিহেতু পৰিৱেশৰ সৈতে কাম কৰি থকাৰ কাৰণে আমি সেইবোৰ গুৰুত্ব সহকাৰে কথাবোৰ শুনিবলৈ চিন্তা কৰোঁ বা চেষ্টা কৰোঁ। তো মই দেখিলোঁ যেতিয়া মন্ত্ৰীগৰাকীয়ে কৈছে যে PM25 বুলি কৈছে, এয়াৰ পলিউশ্যন হওঁতে তাত যিবিলাক পাৰ্টিকলছ মানে থাকে এয়াৰ পলিউশ্যনত, যিবিলাকে মানে বায়ু প্ৰদূষণ কৰে, তাত ক্লাইমেট চেঞ্জৰ কথা কৈছে বা গ্ল'বেল ৱাৰ্মিঙৰ কথা তেওঁ কৈছে। PM25 বুলি ক'লে, PM25 আই থিংক মই তেওঁৰ তাত মানে এটা কমেণ্ট কৰিছোঁ মই, আই থিংক দিছ ইজ নট PM25, দিছ ইজ PM2.5। তাৰমানে আমাৰ দুটা ডাষ্ট পাৰ্টিকল বেছিকৈ আমাৰ উল্লেখ থাকে, যিবিলাক আমি যদি আমি কোনোবা ৱেবছাইটত চাওঁ বা আমি কিবা হেৰি কৰোঁ, তেতিয়া দেখা পাওঁ যে অকণমান ডাঙৰ যিবিলাক তাৰমানে 10 মাইক্ৰ'মিটাৰ ছাইজতকৈ তলৰখিনিক 10 PM বুলি কোৱা হয়, PM10 বুলি কয়। আৰু PMৰ ফুল ফৰ্মটো হৈছে পাৰ্টিকুলেট মেটাৰ। তো 10 মাইক্ৰ'মিটাৰতকৈ সৰুখিনিক 10 মাইক্ৰ'মিটাৰৰ পৰা তাৰ অলপ সৰু ছাইজটো কোৱা হয় যে 10 PM10। আৰু সেইটো আমাৰ বডিলৈ সোমাব নোৱাৰে, কাৰণ আমাৰ নাকৰ যিটো আমাৰ হেল্থৰ যিটো এটা প্ৰচেছ থাকে, ডাষ্টবোৰক মানে আপোনাৰ বাহিৰ কৰি দিয়ে। আমি হাঁচিয়াই পেলাই বাহিৰ কৰি দিওঁ, বা আমাৰ বডি সেইটো গ্ৰহণ নকৰে মানে PM10 যিটো 10 আৰু তাতকৈ অকণমান সৰুটো। আৰু তাতকৈ ডাঙৰবোৰটো এনেও আমাৰ ইমান হেৰি নহয়, বডিত আহিলেও এইটো আমাৰ ইমান দিগদাৰী নকৰে। বাট এই PM2.5 যিটো, এইটো আপোনাৰ আমাৰ যিটো চুলি হয়, এডাল চুলি দেখিছেনে কিমান সৰু, এই চুলিৰ 30% বুলি কৈছে। আমি যদি চুলিডালক 30% কৰোঁ, সেই 30% হৈছে PM2.5। আৰু আমি যে উশাহ লওঁ, আমাৰ সেই উশাহৰ থ্ৰুদি সি লাঞ্চত প্ৰৱেশ কৰিব, ব্লাডত প্ৰৱেশ কৰিব, হাৰ্টত প্ৰৱেশ কৰিব। আৰু তাৰ ফলত আপোনাৰ আজিকালি যে খুব ঘনে আপোনাৰ এই কি কয় আপোনাৰ কেঞ্চাৰ ৰোগী বাঢ়িছে, বা আপোনাৰ এই হাৰ্ট এটেক হৈছে খুব জল্দি, কিছুমান খুব ডেকা মানুহ মৰি গৈছে, লাঞ্চত কিবা প্ৰব্লেম হৈছে, লাঞ্চ কেঞ্চাৰ হৈছে। তো সেইবিলাক এই PM2.5ৰ কাৰণে হয়। আৰু এই PM2.5টো ইমানেই সূক্ষ্ম, আপোনাক কোনো নহয়, আমাৰ এডাল চুলিৰ 1/3 PM2.5। সেই PM2.5ক আমাৰ মন্ত্ৰী মহোদয়ে কৈছে যে PM25। আপোনালোকে যদি চাই ভিডিঅ'টো, আজি আপোনাৰ বিধানসভাৰ দুপৰীয়া যিটো ছেশ্যন আছিলে, 1:30 বজাৰ পিছৰ ছেশ্যনটোত মই লাইভ চাই আছিলোঁ, তাত তেওঁ এই কথাটো কৈছে। গতিকে এই ভিডিঅ'টোৰ এপাহতে মই মন্ত্ৰী মহোদয়ক ক'ব বিচাৰিছোঁ যে আপুনি বিষয়টো অকণমান ষ্টাডি কৰি ল'ব। PM25 থাকিব পাৰে, এইটো শিলৰ মানে 25 যিটো মাইক্ৰ'মিটাৰ, সেইটো আমাৰ মানে আমি চকুৰে দেখা পাম, কিন্তু PM10টো আমি দেখা নাপাম, যিটো মাইক্ৰ'মিটাৰ 10 মাইক্ৰ'মিটাৰ আমি দেখা নাপাম। PM2.5টোতো আমি অনুভৱ কৰিব নোৱাৰোঁ, যে এইটো বতাহত মানে আহি পিনে আপোনাৰ বডিয়েদি, নাকেদি, মুখেদি সোমাই আপোনাৰ লাঞ্চেদি আপোনাৰ গৈ আপোনাৰ ব্লাডত মিহলি হৈ যায়। ভাবিব নোৱাৰে, এইটো মানে এৰ'ডাইনেমিক শ্বেপত থাকে বুলি কৈছে।
যিটো সলিড মানে হেৰিত থাকে ফৰ্মত থাকে আৰু লিকুইড ফৰ্মটো আপোনাৰ হেৰি বুলি কৈছে আপোনাৰ এইটো বল টাইপৰ হৈ যায় গোল গোল আৰু এই বস্তুটো মানে খুব বেছিকে যদি আমি কিছুমান হেৰি বাৰ্নিং কৰোঁ ছাপ'জ আমি এই যে কনষ্ট্ৰাকশ্যন ছাইডত বেছিকৈ হয় কনষ্ট্ৰাকশ্যন য'ত হৈ থাকে ৰাস্তা যদি বেয়া থাকে ধূলি মাকতি গাড়ীৰ ধোঁৱাত মানে ফুৱেল বাৰ্ণিঙৰ পিছত যিটো ধোঁৱা হৈ ওলাই আহে তাত 2.5ৰ পৰিমাণটো পোৱা যায় আপোনালোকে জানেনে ইণ্টাৰেষ্টিং কথাটো হৈছে যোৱা বছৰ 2024ত মানে এটা ছাৰ্ভেৰ মতে ইণ্ডিয়াৰ চবতকৈ পলিউটেড চিটিখন হৈছিলে গুৱাহাটী বৰ্ণিহাট আপোনালোকে শুনিছিলে চাগে বহুতে যোৱা বছৰ এই বছৰে শুনিছে 24 চনৰ যিটো ষ্টাডি মতে যে চবতকৈ পলিউটেড দিল্লীও নহয় কলকাতাও নহয় চেন্নাইও নহয় চেন্নাইতো বহুত মানে AQI যিটো কোৱা হয় এয়াৰ কোৱালিটি ইণ্ডেক্স ৰিপৰ্ট মতে যে AQIৰ মতে মানে আপোনাৰ চেন্নাই হওক আপোনাৰ কি কয় আপোনাৰ দিল্লী হওক দিল্লীটো আমি চবেই জানো দিল্লী কিমান পলিউটেড এৰিয়া তাত মানে আপোনাৰ পাঞ্জাৱ হাৰিয়ানাৰ যিবিলাক মানে খেতি কৰাৰ পিছত যিবিলাক জ্বলাই দিয়ে তাৰ আমি যে ধান খেতি কৰিলোঁ ধান খেৰবিলাক যে আমি জ্বলাই দিওঁ সেই জ্বলোৱাৰ ফলত দিল্লীত খুব বেয়াকৈ এয়াৰ পলিউশ্যন আপোনালোকে জানে আৰু তাত সেই AQI ৰিপৰ্টৰ মতে তাতকৈও বেয়া অৱস্থা আমাৰ গুৱাহাটী বৰ্ণিহাট আছিলে যোৱাবাৰ গুৱাহাটী বুলি কৈছিলে বাট মেইন লোকেশ্যনটো হৈছে গুৱাহাটী বৰ্ণিহাট তো ভাবিব নাই আমি কেনেকুৱা উশাহ লৈ আছোঁ আৰু আমি কেনেকুৱা ধৰণে আমি মানে যিমান আমাৰ মানে লাইফষ্টাইলটো আমাৰ যিমানে আমাৰ লাক্সাৰী হৈ গৈ আছে আমি যিমান গাড়ী ঘোঁৰা আমি ব্যৱহাৰ কৰিছোঁ যিমান আমি পলিথিন জ্বলাইছোঁ আৰু ব্লেক কাৰ্বনটো বহুত খাতৰনাক বুলি কৈছে ব্লেক কাৰ্বন মিনছ এই আমি যে দেখিছে আপোনালোকে এই ব্লেক কাৰ্বনবিলাক আমাৰ টায়াৰবিলাক যে টিউব টায়াৰবোৰ এইবিলাক ব্লেক কাৰ্বনেৰে বনায় তো সেইবোৰ যে জ্বলাই দিয়ে আফটাৰ বাৰ্ণিং আপুনি ভাবিব নোৱাৰে ব্লেক কাৰ্বন এই আমি দেখিছোঁ ঠাণ্ডা দিনত এতিয়া আমি আমাৰ গোগামুখত দেখোঁ বহুতে মটৰচাইকেল গাড়ী মেকানিকবিলাকে আগফালে এই টায়াৰ টিউব জ্বলাই তেওঁলোকে জুই ফুৱাই থাকে কিমান বিপদজনক চাওকচোন এটা সময়ত কি হ'ব তেওঁলোকৰ এটা সময়ত কি অৱস্থা হ'ব তেওঁলোকৰ ভাবিব নোৱাৰে মানে কৈছোঁ নহয় এতিয়া মানে এই বিভাগীয় মন্ত্ৰীজনৰে এই জ্ঞান মানে এইটোৰ ওপৰত ইমান জ্ঞান তো নেটটো অলপ ডিষ্টাৰ্ব দি আছিলে তো PM25 নহয় ডাঙৰীয়া PM2.5 মানে আপোনাৰ চুলি 30% এক অংশ আপুনি অনুভৱ কৰিব যে বতাহ আহিছে আপুনি আৰু একো গম নাপাব যে আপোনাৰ সেইটো গৈ পেলাই ক'ত সোমাইছেগৈ লাঞ্চত সোমাইছে নে আপোনাৰ হাৰ্টত সোমাইছে নে ব্লাডত মিক্স হৈ গৈছে ভাবিব নোৱাৰে আৰু সেইবিলাকে আমাক আজিকালি আমাৰ মানুহবিলাকক বহুত বেছিকৈ বেমাৰী কৰি পেলাইছে কি বেমাৰ হ'ব আপোনাক এবাৰ কৈ দিছোঁ দেই তাৰমানে PM10ৰ পৰা আপোনাৰ হেল্থ ইম্পেক্ট হৈছে আপোনাৰ ৰেছপিৰেটৰী ইৰিটেশ্যন আমি যে হাঁচিয়ালেবোৰ ওলাই যায় PM2.5টো আমি হাঁচিয়ালে বা আমাৰ চৰ্দি হ'লে এইবোৰ ওলাই গুচি যায় বাট PM2.5টো ভাবিব নোৱাৰে আপোনাৰ কেনেকুৱা ধৰণৰ মানে ভাবিব নোৱাৰে হাৰ্ট এটেক হোৱাৰ চান্স থাকে বুলি কৈছে ইৰেগুলাৰ হাৰ্ট বিট আমাৰ হাৰ্ট বিটটো মানে ইৰেগুলাৰ হৈ যাব পাৰে ডিপ নকৰি পেলাই ডিপ এনেই উল্টা পাল্টা হৈ যাব মানে হা আৰু ৰিডিউচ লাঞ্চ ফাংচন মানে ৰিডিউচ হৈ যায় বুলি ক'লে মানে উল্টা পাল্টা হৈ যাব হা ক্ৰনিক ব্ৰংকাইটিছ হোৱাৰ চান্স থাকে এণ্ড কেঞ্চাৰ গতিকে আমি এইবোৰ হেৰি হ'বলৈ হ'লে আমি মানে টাউনত থকাটো বহুত বিপদজনক মই গুৱাহাটীৰ পৰা গুচি অহাৰ মেইন কাৰণটো এইটো মানে এয়াৰ পলিউশ্যন মই যেতিয়াৰ পৰা পৰিৱেশক লৈ কাম কৰিবলৈ আৰম্ভ কৰিলোঁ যেতিয়াৰ পৰা মই পৰিৱেশক লৈ চিন্তা কৰিবলৈ আৰম্ভ কৰিলোঁ তেতিয়া মই দেখিছোঁ নাই গুৱাহাটীত থকাটো উচিত নহয় আমি গাঁৱত থকাই ভাল গাঁৱত আমি বহুত ধুনীয়া এটা ফ্ৰেছ এয়াৰ লৈ আছোঁ গতিকে এইবিলাক কথা আমি সকলোৱে ষ্টাডি কৰিব লাগিব PM2.5 কি PM10 কি ক'ৰ পৰা PM10 হয় PM10বিলাক মানে আপোনাৰ এই ৰাস্তা পদূলি ভাগা চিগাত PM2.5ও তাৰ পৰা ওলাব পাৰে বাট PM10টো মানে এই ক্ৰেচাৰ মেচিনবিলাকৰ পৰা PM10 ক'ৰবাত কনষ্ট্ৰাকশ্যন চলি আছে ক'ৰবাত আপোনাৰ কিবা ঘৰ ভাঙি আছে ৰোড বনাই আছে ৰাস্তা বনাই আছে কিবা জ্বলাই আছে হা মানে আমাৰ গাৰ্বেজবিলাক জ্বলাই আছে তাৰ পৰা সেই PM10 PM2.5 দুইটাই মানে আহিব পাৰে বতাহত আৰু সেইটো বৰষুণ দিলে আপোনাৰ কি হয় তললৈ পৰি যায়
কিন্তু আমাৰ কি কৈছে, এইটো ঝাৰু মাৰিলে বেছি কিবা হয় বুলি কৈছে। যেতিয়া আমাৰ বস্তুটো বতাহত উৰি আহি পেলাই আমাৰ ঘৰত বা চোতালত বা ক'ৰবাত যদি থাকে, তেনেহ'লে আপোনাৰ কি হয়, সেই বস্তু যেতিয়া আমি ঝাৰু মাৰি দিওঁ, সেইটো আকৌ এয়াৰত মানে উৰি পেলাই আপোনাৰ বডিলৈ অহাৰ চান্স থাকে। গতিকে এইটো বৰ পৰিতাপৰ কথা। ঢকুৱাখানাত নিচিনা জেগাত ইমান ধুনীয়া এটা প্ৰাকৃতিক, আৰু বিধায়কজনক মই ধন্যবাদ জনাইছোঁ। তেওঁ প্ৰকৃতি সংৰক্ষণৰ কাৰণে বা পলিউশ্যনৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিছে, বা তেওঁ ৰাইজৰ হৈ পিনি যে বিধানসভাত উত্থাপন কৰিছে বিষয়টো, মই বেলেগ বিধায়কক নেদেখিলোঁ এই বিষয়টো লৈ পেলাই কথা কোৱা। গতিকে তেওঁক মই একচুৱেলি নেদেখি বুলি নকওঁ, বেলেগে হয়তো কৈছেও, কিন্তু মই এইটো সেই সময়ত নাছিলোঁ। মই যিটো সময়ত চাই আছিলোঁ সেইটো সময়তে নৱকুমাৰ দলেৰ এই টপিকটো পালোঁ, আৰু তেওঁ বিভাগীয় মন্ত্ৰীক কথাখিনি কোৱাৰ পিছত মন্ত্ৰীৰ কথাখিনিক লৈ পেলাই মই কথাখিনি ক'বলৈ, তাৰমানে মই এই কথাটো ক'বলগীয়া আছিলে কেইদিনমান আগত। মই ভাবি আছিলোঁ, এই যে আমি ফটকা ফুটাওঁ, বম যে ব্লাষ্ট কৰোঁ, এই যে আমি কলগছ জ্বলাওঁ, বা আমি এই চকৰি যে কৰোঁ, সেই চকৰি, কলগছ আৰু এই যে আমি ফিচকাৰী জ্বলাওঁ, এনেকৈ ষ্টিক এডাল থাকে যে ধূপৰ কাঠি, সেইবিলাকৰ পৰা বোলে 2.5টো ইমানেই নিঃসৰণ হয়, আপুনি ভাবিব নোৱাৰে। মানে আপোনাৰ সেই এৰিয়াটো মানে আপোনাৰ এইটো কি কয়, আপোনাৰ এইবিলাক যে আমি জ্বলাওঁ, কি বুলি কয়, মইতো জীৱনত জ্বলাই পোৱা নাই এইবিলাক, হয়তো সৰুতে দুটা এটা ফটকা ফুটাই পাইছোঁ। দীপাৱলীৰ পিছত আপুনি যদি একেবাৰে ৰিপৰ্টটো চাই, এয়াৰ কোৱালিটি ইণ্ডেক্সটো চাই, আপুনি ভাবিব নোৱাৰে আপোনাৰ চিটিবিলাকৰ অৱস্থা কি। এইবাৰ অসমত বাৰু জুবিনদাৰ মানে মৃত্যু হোৱাৰ কাৰণে বহুতে সেইটো নকৰিলে, কিন্তু চিটিবিলাকত কৰিছে, অন্ধভক্তবিলাকে কৰিছে। বিহাৰত মানে যিকোতেও য'ত ত'ত বোম ফুটুৱাই দিছে। তো তাৰপিছত এয়াৰ পলিউশ্যনটো ভাবিব নোৱাৰে কি ধৰণে সলনি হৈ যায়, মানে ভাবিব নোৱাৰে। মানে কি হ'ব না, নেক্সট 10 yearsত আমি কি উশাহ লৈ পেলাই মানে আমি জীয়াই থাকিম, আমাৰ বাচ্ছাবিলাকৰ কি অৱস্থা হ'ব ভাবিব নোৱাৰে আপুনি। কি বেমাৰ হ'ব, মানে ব্ৰেইনৰ মানে ইনপ্ৰপাৰ ডেভেলপমেণ্ট হ'ব, কাৰোবাৰ ফিজিকেলি মানে ডেভেলপমেণ্ট হৈ নাহিব, কিবা বেমাৰ লৈ আহিব বাচ্ছাবিলাক, নিউ জেনেৰেশ্যন। সেইটো মানে বিকজ অফ মাকে যে এইখিনি মানে শোষণ কৰি আছে, মানে এই যে এয়াৰ যে আমি খাই আছোঁ, এয়াৰ যে আমি ব্ৰিথিঙত লৈ আছোঁ, ব্ৰিথিং কৰোঁতে উশাহ নিশাহত যে লৈ আছোঁ, সেই তাৰ এফেক্টটো আপোনাৰ সেই বাচ্ছাবিলাকৰ। আৰু 2 নম্বৰতে মাইক্ৰ'প্লাষ্টিক, যিবিলাক মাইক্ৰ'প্লাষ্টিক আমাৰ মাছত মাইক্ৰ'প্লাষ্টিক আছে, মাংসত মাইক্ৰ'প্লাষ্টিক আছে। গতিকে আজিকালি বোলে মাকৰ গাখীৰতো মাইক্ৰ'প্লাষ্টিকৰ পৰিমাণ বাঢ়ি গৈছে, যিটো মানে বেবীৰ বডিত গাখীৰৰ থ্ৰুদি গুচি গৈছে। গতিকে আমি অকণমান এইবিলাকৰ প্ৰতি সজাগ হ'ব লাগে, সচেতন হ'ব লাগে। আমি বিশেষকৈ এইটো বিষয়ত মানে খুব বেছি সবল ভূমিকা লৈছিল আমাৰ মোৰ ফেভৰেট যিজন মানে টিচাৰ বুলি ক'ম, চাইণ্টিষ্ট বুলি ক'ম, এডুকেশ্যন ৰিফৰ্মিষ্ট বুলি ক'ম, ইন'ভেটৰ বুলি ক'ম, মই খুব ভাল পাওঁ, শ্ৰদ্ধা কৰোঁ, সোনম ৱাংচুক ডাঙৰীয়াই। তেওঁ খুব কৈছিলে যে পাব্লিক মানে যিবিলাক পাব্লিক কি বুলি কয় আপোনাৰ পাব্লিক ট্ৰান্সপৰ্ট ব্যৱহাৰ কৰিলে তেওঁ খুব বাৰে কৈছিলে। মানে বাকী মানে আপোনাৰ বাকী যিবিলাক ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকত প্ৰায় এইবিলাক তেওঁলোকে ইমপ্লিমেণ্ট কৰিছে, তেওঁলোকে এইবিলাক আৰু ছাকচেছ হৈছে তেওঁলোকৰ। আৰু ছিংগাপুৰ নিচিনা জেগাত আপোনাৰ এতিয়া বহুত ভাল এয়াৰ তাত মানে এয়াৰ মানে কোৱালিটি বহুত ভাল বুলি কৈছে তাত। গতিকে আমাৰ ইণ্ডিয়াততো এইবিলাকক লৈ কোনো ৰাজনীতিকে মানে গুৰুত্ব নিদিয়ে। ইয়াত অকল হিন্দু মুছলমান ইয়াত কোনো ক্লাইমেট চেঞ্জক লৈ কোনো হেৰি নহয়। এনেই কিছুমান চেণ্ট্ৰেলি কিছুমান পদক্ষেপ লৈছে, তাক লৈ পেলাই এনেই কিছুমান হেৰি কৰিছে, তো ইনিচিয়েটিভ লৈছে, বাট ইমান মানে গুৰুত্ব সহকাৰে নহয়। কেনেকৈ গম পালোঁ মই এই গুৰুত্ব সহকাৰে নহ'ব? যিজন আমাৰ মানে পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই নাজানে যে PM 2.5 নে PM 25, ননচেন্স। গতিকে আমি তেওঁৰ পৰা কি আশা কৰিম আমি? বা তেওঁ আমাৰ অসমত কি মানে ক্লাইমেট চেঞ্জৰ কাৰণে কাম কৰিব, কি তেওঁ মানে এনভাইৰনমেণ্টৰ কাৰণে কাম কৰিব, কি এয়াৰ পলিউশ্যনক তেওঁ কণ্ট্ৰল কৰিবৰ কাৰণে ক'ব? এইটো ক'ত গুৱাহাটীৰ বৰ্ণিহাটত এইটো অৱস্থা যোৱা বছৰ, এই বছৰটো আৰু বাঢ়ি যাব ন? নৰ্থ ইষ্টক মানুহে ভাবে যে একদম হৰা ভৰা পাহাৰ জংঘলেৰে আৱৰি আছে, নদী আছে, জান জুৰি আছে। ইয়াত কি হৈছে, চবতছে পলিউটেড চিটিখনে হৈছে গুৱাহাটী বৰ্ণিহাট।
গতিকে আমি আশা কৰোঁ আমি নিউ জেনেৰেশ্যনে আমি পাব্লিক ট্ৰান্সপৰ্ট বেছি ইউজ কৰিব লাগে, ট্ৰেইন হওক, বাছেছ হওক, নিজৰ প্ৰাইভেট কাৰ্ছ ইউজ কৰাতকৈ বাইচাইকেল চলাবলৈ মানে হেৰি কৰিব লাগে, ইলেক্ট্ৰনিক ভেহিকেলছবিলাক আমি ইউজ কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত এই ইলেক্ট্ৰনিক ভেহিকেলছবিলাকৰো ছাইড এফেক্ট আছে, নাই বুলি নকওঁ। লিথিয়াম আয়ন বেটাৰী বনাওঁতে বহুত কাৰ্বন এমিশ্যন হয়, গতিকে ক্লাইমেটত আগতীয়াকৈ হেম্পাৰ হয়, বাট পিছত নহয়। পষ্ট এফেক্ট নাই, এইটো প্ৰি মানে ক্লাইমেট এফেক্ট হয়। গতিকে কিন্তু বাকীবিলাক আপোনাৰ এই যে মই ক'লোঁ পাব্লিক ট্ৰান্সপৰ্ট আমি বেছিকৈ ব্যৱহাৰ কৰিব লাগে, খোজকাঢ়িব লাগে বুলি কৈছে। গতিকে সোণম ৱাংচুকক এই ভিডিঅ'টোৰ যোগেদি মুক্তি দাবী জনাইছোঁ। ৰিলিজ সোণম ৱাংচুক, ৰিলিজ সোণম ৱাংচুক, ৰিলিজ সোণম ৱাংচুক। চ' এইখিনিয়ে কথা। থেংক ইউ, ধন্যবাদ। জয় অসম, জয় অসম।